সৰ্বতো প্ৰকাৰৰ যদি কোনোবাই অৱজ্ঞা কৰিব আমাৰ স্বাভিমানৰ ভৱিষ্যতো কৰা নাছিল বৰ্তমানো নকৰোঁ। আৰু মৰাণ মহকুমা সমিতি উদ্যোগত লগতে মৰাণ আঞ্চলিক সমিতি আৰু মৰাণবাসী ৰাজ্য সহযোগী তিনিদিনীয়াকৈ মৰাণৰ নগৰৰ তিনৈ নগৰীত চাউলুং চুকাফা আৰু আমি এই দিৱসটো আচলতে অকল কোনোবা গায়কক আনি এটা গান গোৱা পৰিৱেশে ৰচনা কৰিব বিচৰা নাই। আৰু এই দিৱসটোৰ মূল উদ্দেশ্য হৈছে চাউলুং চুকাফাৰ আচলতে যি নীতি, আচলতে ৭ ৰাজ সামৰি ১ ৰাজ কৰাৰ যি নীতি, সাতাম পুখুৰীয়ে পুৰুষী আচলতে সম্প্ৰীতি যি এনাজৰীডাল আচলতে কটকটীয়া কৰাই হৈছে আমাৰ টাই আহোম যুগৰ কেন্দ্ৰীয় সমিতিৰ মূল লক্ষ্য। আৰু সেইকাৰণে এইবাৰ আমি উত্তৰ পূবৰ লগত আমাৰ টাই আহোম আৰু আমাৰ অসমৰ মাজত যি চাউলুং চুকাফাই গঢ়ি যোৱা যি সমন্বয়, যি ভেটি, সেই ভেটিডাল আকৌ আমি টনকিয়াল কৰিব লাগিব। আৰু সেইকাৰণে আমি এইবাৰ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাক চাউলুং চুকাফা অসম সমন্বয় বঁটা দিবলৈ আগবাঢ়িছোঁ। আৰু আমাৰ আৰু মেঘালয়ৰ আচলতে যি সমন্বয়, এই সমন্বয় আমি পুনৰ মুখান আৰু আমি কাষলৈ টানিবলৈ এইবাৰ আমি বঁটাটোৰ যোগেদি আমি আগবাঢ়িছোঁ। আৰু অসমবাসীলৈ আহ্বান যে এই যি অনুষ্ঠান ১, ২, ৩ যি অনুষ্ঠান, এই অনুষ্ঠানত সকলোকে অংশগ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। খুব আচলতে দুৰ্ভাগ্যজনক বিষয় বুলি মই ক'ব লাগিব যে শংকৰ সংঘৰ আৰু টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ লগত এখন খুব সৌহাৰ্দ্যমূলক এখন আলোচনা হৈছিল ৩০ তাৰিখৰ দিনটো, আচলতে দিনা ৩০ অক্টোবৰ বুলি ক'ব লাগিব। আৰু সেই দিনটোতে চৰাইদেউ সোণাৰীনগৰতে হৈছিল। আৰু সেই দিনটোতে আচলতে যি চক্ৰক আচলতে বিতৰ্ক, এই বিতৰ্কৰ আচলতে তেওঁলোকে ক্ষমা প্ৰাৰ্থনা কৰাৰ লগত সামৰণি কৰিছিল। আৰু আমাৰো যি দাবী আছিলে আন্দোলনৰ কাৰ্যসূচী, আমিও তেওঁলোকৰ সময়ত সেই দাবী মানি আমি বৰ্জন কৰিছিলোঁ। আচলতে বৰ্জন কৰা নহয়, আমি উপায় লোৱা আন্দোলন। কিন্তু আমি পৰৱৰ্তী পৰ্যায়ত আমি দেখিবলৈ পালোঁ যে ক্ষমা খোজাৰ আচলতে কাৰণেই পদাধিকাৰ তেওঁলোকৰ কমলাকান্ত গগৈ ডাঙৰীয়াৰ লগতে কেন্দ্ৰীয় সমিতি তেওঁলোকৰ ২-এজন ব্যক্তিক তেওঁলোকে অপসাৰণ বা নিষ্ক্ৰিয় কৰিছে বুলি আমি বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি আমি অৱগত হৈছোঁ। গতিকে ৰাতি আমি ভাবোঁ যে আমি আচলতে এটা কথা নতুনকৈ অনুভৱ কৰিবলৈ বিচাৰিছোঁ যে এই আচলতে যিটো ক্ষমা খুজিছিলে মানে সেই আহোম জনগোষ্ঠীৰ ওচৰত আচলতে আহোম জনগোষ্ঠীৰ যি অন্তৰত আচলতে আঘাত আনিছিল এই চকলং আচলতে বিবাহ প্ৰথাক অপমান কৰাৰ কাৰণে। গতিকে এই কাৰণে তেওঁলোকে ক্ষমা খুজিছিল। আমি এতিয়া এটা কথা অনুভৱ কৰিছোঁ, এই যে ক্ষমা খুজিছিল আচলতে ক্ষমা খোজা আচলতে এখন নাটক আছিল আচলতে, বা তেওঁলোকে সেই চৰাইদেউত যিটো অনুষ্ঠান কৰিছিল হাতে কাটি শিশু আই মাতৃ সমাৰোহ, এই সমাৰোহ এই বৈতৰণি পাৰ হ'বৰ কাৰণে সমাৰোহটো অনুষ্ঠিত কৰিবৰ কাৰণে আচলতে ক্ষমা খোজা আচলতে নাটক কৰিছিল। এই কথাটো আমি নতুনকৈ আচলতে ভাবিবলৈ বাধ্য হৈছোঁ। লগতে এটা কথা ভাবিবলৈ বাধ্য হৈছোঁ যে এই শংকৰদেৱ সংঘ আচলতে আহোম বিদ্বেষী এটা অনুষ্ঠান নেকি, এনেকুৱা ধৰণৰ কথাবোৰ আজি আহোম জনগোষ্ঠীয়ে কিন্তু ভাবিবলৈ বাধ্য হৈছে। গতিকে আমি শংকৰ সংঘলৈ বাৰে বাৰে আহ্বান জনাই আছোঁ, আজিও আহ্বান জনাইছোঁ যে তেওঁলোকৰ যি সংবিধান আচলতে দোহাই দিয়ে, আচলতে সংবিধানখনে মানুহে লিখা সংবিধান। গতিকে সংবিধানখন শিলৰ ৰেখাও নহয়, শিলৰ প্ৰতি নহয়, সংবিধানখন সংশোধন কৰিব লাগে। আৰু অসমত থকা চাউলুং চুকাফাৰ দিনৰ পৰা অসমত বাস কৰা এই সাতাম পুৰুষীয়া যদি সম্প্ৰীতি সমন্বয় যাতে তেওঁলোকে বাধাগ্ৰস্ত নকৰে, জাতি জনগোষ্ঠীৰ মাজত উচ্চ নিজ জাতিভেদ কথা যাতে তেওঁলোকে নানে, আমি বাৰে বাৰে আহ্বান জনাইছোঁ। গতিকে মই শংকৰদেৱ সংঘৰ যি সংবিধান সংশোধন কৰি আমাৰ সমন্বয় যি ধাৰা, যি সাতাম পুৰুষীয়া সম্প্ৰীতি বাৰ্তা ৰাখিবলৈ মই শংকৰদেৱ সংঘলৈ সংবাদ মাধ্যমৰ যোগেদি জীবন আধার জলে জলে জীবন নির্মল জলর অধিকারী প্ৰতিজন ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী পাব নিৰাপদ প্ৰতিজন ঘরে ঘরে
সুখৰ